আৰু মই এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাওঁ। কাৰণ দীৰ্ঘদিন ধৰি বসবাস কৰা বা দীৰ্ঘদিন ধৰি অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰাৰ পাছতো মাটিৰ পতা নথকাৰ কাৰণে বহু সময়ত বহু অসুবিধাৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফলস্বৰূপে এই সহস্ৰাধিক লোকে আজি মাটিৰ অধিকাৰ লাভ কৰিছিল। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি সুন্দৰভাৱে মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2 আৰু মিছন বসুন্ধৰা 3ত প্ৰতিফলিত হৈছে। আমি চৰকাৰৰ বা দলৰ পৰা ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ সি সম্পূৰ্ণৰূপে ৰূপায়িত হৈছে। এই প্ৰক্ৰিয়া অব্যাহত থাকিব। আহি থকা সময়ত যিসকলে চৰকাৰী ভূমিত বা একচনা পটাত নিজে বসবাস কৰি আছে তেওঁলোকক ভূমিৰ পটা দিবৰ বাবে এই আঁচনি অব্যাহত থাকিব। ইয়াৰ পাছতেই মৰিগাঁও অঞ্চলৰ সোণাৰ মন্দিৰদেৱক অঞ্চললৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পাছতেই গেলাবিল গাঁৱৰ ৰেণুকা বসুমতাৰী তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নাহৰবাৰী গাঁৱৰ মন বাহাদুৰ ৰায়দেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গড়গাঁও অঞ্চলৰ মণিগড় তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া গেলাবিল গাঁৱৰ ৰেণুকা বসুমতাৰী। নাহৰবাৰী গাঁৱৰ মন বাহাদুৰ ৰায়। গড়গাঁও অঞ্চলৰ মণিগড় 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 হয়তো অনুপস্থিত। ইমানতে আমাৰ ভূমিপট্টা বিতৰণ কাৰ্য সামৰণি পৰিছে। উপস্থিত আন হিতাধিকাৰীসকলক ভৱনৰ সমীপত থকা হনুমান মন্দিৰৰ প্ৰেক্ষাগৃহৰ পৰা তেখেতসকলৰ ভূমিপট্টাসমূহ গ্ৰহণ কৰি ল'বলৈ অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকে 5 মিনিট অপেক্ষা কৰক। আমি ৰাষ্ট্ৰীয় সংগীতেৰে আমি সভাখন সামৰি লৈছোঁ। তাৰপিছত আপোনালোকে হনুমান মন্দিৰলৈ গমন কৰিব। আহি আমি অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি। উপস্থিত সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ অনুষ্ঠানটি সামৰিব লোৱা হৈছে। ইয়াৰ বাবে সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ।